আসসালামু আলাইকুম, নমস্কাৰ। আকৌ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৰু মাংস লৈ কিনে আৰু এটা মন্তব্য কৰিলে, যাৰ কাৰণে লাইফত আহিলোঁ। লাইফটো আপোনালোকে সকলোৱে আগুৱাই দিব যিমান পাৰে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অলপমান সুৰ সলনি হৈছে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কি ইছলাম ধৰ্মী মানুহেতো গৰুটো খায়েই, তো তাতে নতুনত্ব কি আছে? তো মই হেনো অকল ৰেষ্টুৰেণ্টত বা ৰাজহুৱা জেগাতে খাবলৈ বা তেনেকুৱাতেহে মানে মানা কৰা গৈছে বা সেইটোহে বন্ধ কৰা গৈছে। এতিয়া তেখেতৰ সুৰ সলনি হৈছে। বাৰু ঠিক আছে, সুৰ সলনি হৈছে, কিন্তু প্ৰথমতে সেইকাৰণে তেখেতক কৈ দিওঁ কি ইছলাম ধৰ্মৰ কথা লৈ কিনে আপুনি নক'ব, কাৰণ আমাৰ ধৰ্মত, ইছলাম ধৰ্মত গৰু বুলি কথা নহয়। ইছলাম ধৰ্মৰ হৈ গ'ল কোৰাণ, নামাজ, ৰোজা। এইখিনি আমাৰ প্ৰতিজন ইছলাম ধৰ্মী আমি মানুহে কৰোঁ, আৰু এইখিনি হৈ গ'ল আমাৰ ধৰ্মীয় কাম। কিন্তু এতিয়া যেতিয়া আপুনি খাদ্যৰ কথা দি ৰেষ্টুৰেণ্টত বা হোটেলত আপুনি বন্ধ কৰিছে, সেয়াটোত আমি কিয় আপত্তি জনাইছোঁ, তাত কাৰণ আছে। প্ৰথম কথাটো হৈ গ'ল, কাৰণ হৈ গ'ল কি খোৱা খাদ্যটো আমাক সংবিধানে অধিকাৰ দিছে, আমি সকলোৱে চব বস্তু খাব পাৰোঁ। আমাৰ যি মন যায় আমাক সংবিধানে অধিকাৰ দিছে, আমি খাবলৈ পাৰোঁ। কিন্তু এতিয়া কথাটো হৈ গ'ল, আপুনি তাতে বাধা দিছে। বাধা যেতিয়া দিছে, আপুনি গো মাংস ৰেষ্টুৰেণ্টত বিক্ৰী কৰিব নোৱাৰিব, ৰাজহুৱা জেগাত বিক্ৰী কৰিব নোৱাৰিব, ঠিক আছে। কিন্তু এতিয়া গো মাংস বিক্ৰী হৈছে ক'ত? গো মাংসৰ দোকানটোতো একেবাৰে গোটেই গুৱাহাটী বা অসমৰ বিভিন্ন ঠাইতো অপেনলি বিক্ৰী হোৱা নাই। সেয়া আপোনাৰ ৰেষ্টুৰেণ্টত যদি বিক্ৰী হৈছে, সেয়া নিৰ্দিষ্ট স্থান, আৰু সেয়া স্থানত যোনে বিক্ৰী কৰিছে সেয়া মুছলমান মানুহে বিক্ৰী কৰিছে, বা সেয়া মুছলমান মানুহে হোটেলত বিক্ৰী কৰিছে। আৰু সেয়া হোটেলত যায় ইছলাম ধৰ্মী মানুহ বা মুছলমান মানুহে তাতে যায়। 90% ইছলাম ধৰ্মী মানুহে যায়, 10% আন আন ধৰ্মৰ মানুহ যাব পাৰে, হয়নে? তো আমাৰ মানুহে যায়, আমাৰ হোটেলত যায়, তাতে আমি যি মাংসৰে ভাত খাওঁ, যি মাংসৰে আমি যি খাওঁ, সেইটো আমাৰ নিজৰ ব্যক্তিগত কথা। সেইটো আমাৰ সংবিধানে অধিকাৰ দিছে, আমি তাতে কি খাওঁ কি নাখাওঁ। কথাটো সেইটো হৈ গ'ল। আমাৰ আপত্তি তাত কি আপুনি বাধা কৰিবলগীয়া কোন হয়? ঠিক আছে, আজি যদি সেনেকৈ যদি চাবলৈ যোৱা যায়, তেতিয়াহ'লে অসমত বা গুৱাহাটীত 90% 80 to 90% ৰেষ্টুৰেণ্টত গাহৰি মাংস চলে। এতিয়া গাহৰি মাংস আমি মুছলমান মানুহে ভাল নাপাওঁ, বা বিভিন্ন আৰু ধৰ্মৰ মানুহ আছে যিসকলে গাহৰি মাংস ভাল নাপায় বা মাংসই ভাল নাপায়। তেতিয়াহ'লে প্ৰতিটো ৰেষ্টুৰেণ্টত গাহৰি মাংস বিক্ৰী কৰাটো বা গাহৰি মাংস আপুনি দোকান দিয়াটো বন্ধ কৰি দিয়ক, বা গাহৰিত আপুনি কোনোখন হোটেলত বা ৰাজহুৱা স্থানত গাহৰি চলিব নোৱাৰে। কাৰণ অসমত বা ভাৰততো অকলতো হিন্দু মানুহ থকা নাই, ইয়াতে মুছলমানো আছে, ইয়াত বিভিন্ন মানুহ আছে। তেতিয়া আমাৰোতো নিজস্ব বোলা বস্তু আছে, হয় আমি পূজা নকৰিব পাৰোঁ। এতিয়া যদি আপুনি কয় কি গাহৰি পূজা নকৰে, কিবা পূজা নকৰে, এতিয়াতো আমি নাজানো, আমি পূজা নকৰোঁ, কিন্তু আমি ঘিণ কৰোঁ, আমি বেয়া পাওঁ। আপোনালোকেতো এতিয়া কৈছে গৌ মাতা হয়, গৌ মাতাটোতো আমি কেতিয়াও কাটিবলৈ যোৱা নাই বা গৌ মাতাক আমি অপমান কৰা নাই, বাৰম্বাৰ সেই কথাটো কৈ থাকোঁ। কাৰণ আমাৰ কুৰবানীয়ে নহয়, মাইকী গৰু আমি কুৰবানীয়ে নিদিওঁ, আৰু যেতিয়াতো আমি মাইকী গৰু কুৰবানী নিদিওঁ, তেতিয়াহ'লে আমি গৌ মাতাক আমি অপমানো নকৰোঁ। প্ৰথম কথাটো আমাৰ কথাটো তাতে। এতিয়া তাৰপিছত থাকিলে বলদ গৰু থাকিব বা কিবা হালোৱা গৰু থাকিব, কিবা কৰিব, সেয়াটো অকল মুছলমানে নকৰে, সেয়া হিন্দুও আছে। ইয়াত সকলোৱে গৰু আজি বিক্ৰী কৰি কোনোবাই নিজৰ ঘৰ চলাই আছে, কোনোবাই পোহপালন কৰি আছে নিজৰ ল'ৰা ছোৱালী, কোনোবাই গাখীৰ বিক্ৰী বিভিন্ন কামেৰে কৰি আছে। সেয়াটো অকল মুছলমান জড়িত নাই, ইয়াতোতো হিন্দু জড়িত হৈ আছে। তেতিয়াহ'লে বন্ধ কৰক সেইবিলাক বস্তু লৈ আপোনালোকে তেতিয়া। এতিয়া গাহৰিটো আপোনালোকে কেতিয়া বন্ধ কৰিব? গাহৰিটো বন্ধ কৰি দিয়ক তেতিয়াহ'লে। আমি যেতিয়া ৰেষ্টুৰেণ্টত যাওঁ, আমাৰটোতো মুছলমান ৰেষ্টুৰেণ্টত, যিবিলাক ৰেষ্টুৰেণ্টত গৰু মাংস পায়, সেয়া চব মানুহে জানে, নাম দেখিলে গম পাই যায় কি এইখন মুছলমান মানুহৰ হোটেল, ইয়াত হয়তো গৰু মাংস পাব পাৰে। কিন্তু আজিতো গুৱাহাটীৰ মহানগৰীৰ বিভিন্ন 80% ৰেষ্টুৰেণ্টত গাহৰি বনায়। এতিয়া গাহৰিৰ কাৰণেতো আমিতো মুছলমানে কোনো ধৰণৰ প্ৰতিবাদ কৰা নাই কি গাহৰি কিয় বনাইছে, গাহৰি আমি নাখাওঁ, আমি সেইখন ৰেষ্টুৰেণ্টত নাযাওঁ। আৰে খোৱা খাদ্য যোনে যি খাইছে তাৰ সংবিধানে অধিকাৰ দিছে, তাক ফ্ৰীডম আছে, সি খাবলৈ পাৰে। তেতিয়াহ'লে বন্ধটো তেতিয়াহ'লে গাহৰি বন্ধ হ'ব লাগিব। যদি গৰু বন্ধ হয় ৰেষ্টুৰেণ্টত, তেতিয়াহ'লে গাহৰিও বন্ধ হ'ব লাগিব। কাৰণ আমাৰোতো আমাৰ ধৰ্ম নষ্ট হয়, ধৰ্ম নষ্ট হয়, যিহেতু আমাৰ ধৰ্মত সেইটো আমি নেগলেক্ট বস্তু, হাৰাম বুলি কওঁ। তো আমাৰোতো ধৰ্ম নষ্ট হয়, তো বন্ধ কৰক গাহৰিটো। তেতিয়াহ'লে কোনো ৰেষ্টুৰেণ্টত তেনেকৈ অপেনলি বিক্ৰী কৰিব নোৱাৰে বুলি কিনে। অকল গৰু 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 ৰাজনীতি, গৰুক লৈ ৰাজনীতি। গৰুক যদি আপোনালোকে ইমানে ভগৱান যদি মানিছে, সেই প্ৰাচীন কালৰ ইতিহাস আপোনালোকে গুগলত কিয় খুচৰি নাযায়? গুগলত খুচৰি চালেতো প্ৰাচীন কালত আপোনালোকৰ মানুহে কিমান খাইছিলে ওলাই যায়। বাৰু প্ৰাচীন কাললৈ নাযাওঁৱে, আজি ভাৰতৰ পৰা গৰু যেতিয়া বাহিৰত গুচি গৈছে, তেতিয়া আপোনালোকৰ ভগৱান বুলি কথা নাই, তেতিয়া আপোনালোকে গৰু মাতা বুলি বুজি নাপায়। আজি কিমানখিনি তেনেকুৱা হিন্দু মানুহ একাংশই চলাই আছে গৰু মাংসৰ দোকান বোলে, ইণ্ডিয়াৰ বিভিন্ন ঠাইত আমি নিউজে পৰ্টেলে দেখা পাই থাকোঁ। তেতিয়া আপোনালোকৰ কোনো ধৰণৰ মাত নাই। আৰে ভাৰতত আপোনালোকে পুৰা ডাইৰেক্টলি গৰু বন্ধ কৰি দিয়ক না। ভাৰতৰ গোটেই একদম এটা আইন প্ৰণয়ন কৰক কি গৰু ভাৰতত কোনো চলিব নোৱাৰে, বাহিৰতো যাব নোৱাৰে, একো কৰিব নোৱাৰে। এতিয়া আমি মানি চলিম নহয়। অকল আপোনালোকে টাৰ্গেট কৰি লৈছে মুছলমানক, আৰু সেইটো বস্তু আমি সহ্য কৰিব নোৱাৰোঁ, আৰু আমি সহ্য নকৰোঁ। মাংস আমাৰ ধৰ্ম নহয়, গৰু মাংস আমাৰ ধৰ্ম নহয়। আমাৰ ধৰ্ম হৈ গ'ল কোৰাণ, নামাজ, ৰোজা।
আমি ইছলাম ধৰ্মী মানুহ, আমি সেইখিনি কৰি গ'লে আমাৰ ধৰ্ম থাকি যাব ইনশাআল্লাহ। কিন্তু যিহেতু প্ৰত্যেকটো বাৰে আপোনালোকে গৰু মাংসক লৈ কিনে মুছলমান মানুহক টাৰ্গেট কৰি থাকে, অন্ততঃ মুছলমান মানুহ, মুছলমান হোটেল, মুছলমানৰ বিজনেছত আপোনালোকে টাৰ্গেট কৰি থাকে, সেইটো গ্ৰহণযোগ্য নহয়। কাৰণ সংবিধানে অধিকাৰ দিছে নহয় আমাক, সংবিধানে যিহেতু খাদ্যৰ অধিকাৰ দিছে আমাক, যোনে যি খাবলৈ পাৰোঁ, তেতিয়াহ'লে আমি খাই যাম নহয়। আজি আপুনি ক'বলৈ আহিব কিবা গাহৰি, সেইকাৰণে কৈছিলোঁ গাহৰি দোকান বন্ধ কৰিব লাগে। আমাৰ গোটেই অসমত আমি 1,40,00,000 আমি মুছলমান মানুহ বসবাস কৰি আছোঁ। আমি 1,00,000 2,00,000 আমি নাই নহয়, আমি 1,00,000 2,00,000 আমি নাই, আমি 1 কোটিৰ ওপৰত আমি মুছলমান ইয়াত বসবাস কৰি আছোঁ। আমি যদি আজিৰ পৰা যদি সকলো মুছলমানে যদি সিদ্ধান্ত লওঁ যে যোনখন হোটেলত গাহৰি বনাব আমি তাতে প্ৰৱেশ নকৰোঁ, তাৰপিছত আপুনি চিন্তা কৰকচোন হোটেলবিলাকৰ বা ৰেষ্টুৰেণ্টবিলাকৰ কিমানখিনিলৈ তেখেতসকলৰ বিজনেছৰ লছ হ'ব। কাৰণ এইটো অপ্ৰিয় হ'লেও সত্য যে মাছ মাংসৰ ক্ষেত্ৰত আমাৰ মুছলমান মানুহে খাদ্যত বেছি খায়। ক'বলৈ গ'লে বহুত কথা কৈ দিবলৈ পাৰোঁ, ক'বলৈ গ'লে বহুত কথা কৈ দিব পাৰোঁ। আৰু বিশেষকৈ এতিয়া ধৰ্মৰ কথা ইয়াত নানিব, মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াক ধৰ্মৰ কথা নকৰিব। তেতিয়াহ'লে চাব গ'লেতো আপোনালোকে মাছো খাব নোৱাৰে। প্ৰথমতে চাবলৈ গ'লে আপোনালোকে মাছো খাব নোৱাৰে। আপোনালোকে যে গৌ মাতা মানি কিনে যেতিয়া গৌ আপোনালোকে পূজা কৰিছে, মাছ আপোনালোকৰ অৱতাৰ নহয় নেকি? মাছটো ভগৱানৰ অৱতাৰ হয়, অৱতাৰ হয়নে নহয়? তেতিয়াহ'লেতো আপোনালোকে মাছো খাব নোৱাৰে। মাছ কেলে খাইছে? মাছ কেলে খাইছে? সেয়াটোতো আপোনালোকৰ ভগৱানৰ অৱতাৰ। মাছক আপোনালোকে বিক্ৰী কিয় কৰিছে বা মাছৰ আপোনালোকে কিয় ভক্ষণ কৰিছে? মাছ আপোনালোকৰ অৱতাৰ হয়নে নহয়? আমিতো ইমান নাজানো, আমিতো যিখিনি নেটত চাইছোঁ বা আমি যিখিনি পঢ়িছোঁ সেইখিনি বুজি পাইছোঁ মাছো আপোনালোকৰ অৱতাৰ। এতিয়া আপোনালোকৰ গাহৰিও আমি শুনা পাইছোঁ, হয়নে নহয় নাজানো, কিবা অৱতাৰ হয়নে, কিবা অৱতাৰ আছে। সেয়াও যদি আপোনালোকৰ অৱতাৰ হয় তেতিয়াহ'লে আপুনি সেয়াও কাটি কাটি খাইছে, তেতিয়াতো আপোনালোকৰ ধৰ্ম বেয়া হোৱা নাই, তেতিয়াতো আপোনালোকে ভগৱানক আপোনালোকে অপমান কৰা নাই, ভগৱানক কাটি খোৱা বুলি যিটো আপোনালোকে কোৱা নাই। যদি মুছলমানে কালিলৈ যদি গাহৰি খালে হয় তেতিয়াহ'লে আপোনালোকৰ তাতো অসুবিধা হ'লে হয়, তেতিয়াও আপোনালোকে ক'লে হয় কি গাহৰি আপোনালোকৰ ভগৱান হয়, কিবা হয়, হয়নে? আজি যেতিয়া মুছলমানে নাখায় কাৰণে বা মুছলমানে সেই নকৰে, গৰুটোক খাইছে কাৰণে আপোনালোকৰ গৰু ভগৱান হৈ গ'ল। ভগৱান হৈছে যেতিয়া আপোনালোকে সকলো জেগাত বন্ধ কৰক না। কি এটা জেগাত কিছু অকল মুছলমান মানুহক টাৰ্গেট কৰি কথা কৰিব, মুছলমান মানুহৰ কাৰণে এয়া কৰিব, সেইটো নকৰিব। সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয়, সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু আমি যদি প্ৰতিবাদ কৰিছোঁ সকলোৱে, সেইটো কাৰণে প্ৰতিবাদ কৰিছোঁ কি আপোনালোকে অকল মুছলমান হোটেলত কিয় হাত দিব? সেইটো হোটেলত, মুছলমান হোটেলত যোনে যোনে মুছলিম মানুহে খুলিছে, তাতে হোটেলৰ নাম দেখিছে, তাতে আমাৰ 90% আমাৰ ইছলাম ধৰ্মী মানুহে গৈছে, আমাৰ প্ৰিয় খাদ্য আমি গৰু খাওঁ, আমি কি খাওঁ সেইটো আমাৰ কথা, আমাক সংবিধানে অধিকাৰ দিছে খাবলৈ কাৰণে। আমি যাম, আমি সেইখন হোটেলত ভক্ষণ কৰিম, আমি যি কৰিম হয়নে? আমিতো পুৰা ৰাজহুৱা হিচাপেতো একেবাৰে অসমৰ বিভিন্ন ঠাইত ৰাজহুৱা গলিয়ে গলিয়েতো খোলা নাই, সেয়া নিৰ্দিষ্ট স্থানত খুলিছে। আমাৰ মানুহে আমি জানো, আমি যাই কিনে তাতে ভক্ষণ কৰিম, গৰু ভক্ষণ কৰিম, যি কৰিম। আজি যেতিয়া গোটেই একদম গোটেই অসম জুৰি, গুৱাহাটী জুৰি, গোটেই জুৰি আপোনালোকৰ গাহৰি মাংস যে অপেনলি বিক্ৰী কৰিছে, তেতিয়া সেইটো কাৰণেতো আমিতো মাত মতা নাই। আমি মাত মাতিছোঁ নেকি? আজি আমি কৈছোঁ নেকি যে গাহৰি বনোৱা প্ৰতিটো ৰেষ্টুৰেণ্টত আমি মুছলমান মানুহে ভৰি নিদিওঁ? কোনোৱেতো কোৱা নাই। আমি সকলোৱে গৈছোঁ, আমি তাতে খাদ্য গ্ৰহণ কৰিছোঁ, আমি যিখিনি খাব লাগে আমাৰ খাইছোঁ, আমি গুচি আহিছোঁ, বাছ। কাৰণ সকলোৰে নিজস্ব কিবা আছে। খাদ্যৰেতো ধৰ্ম নাযায়, খাদ্যৰেতো আমি মানুহক ধৰ্মৰ এয়া বুজাব নোৱাৰোঁ। আপোনালোকে যেনেকুৱা কৰি থাকিব, আপোনালোকে প্ৰত্যেকটোবাৰে ইছলাম ধৰ্মী মানুহ ইছলামক টাৰ্গেট কৰি কিনে থাকিব, কেতিয়াবা গৰুক লৈ কিনে টাৰ্গেট কৰিব, কেতিয়াবা আমাৰ আজান লৈ টাৰ্গেট কৰিব, কেতিয়াবা মছজিদ লৈ টাৰ্গেট কৰিব, কেতিয়াবা বিভিন্ন মাদ্ৰাছা লৈ টাৰ্গেট কৰিব। সকলো কথাত টাৰ্গেট কৰি থাকিব, আৰু সকলো কথাত আপোনালোকে এতিয়া চৰকাৰত আছে, শাসনত আছে, শক্তিত আছে বুলি কিনে আমি চুপচাপ পৰি থাকিম। আমি ইমান কাপুৰুষ নহয়, কিন্তু আমি অন্ততঃ ইমান কাপুৰুষ নহয় যে আমি ইমানখিনি বস্তু সহ্য কৰি কিনে আমি চুপচাপ বহি থাকিম। আমাৰ সংস্কৃতি, আমাৰ সংস্কাৰে আমাক সেইটো বস্তু দিছে যে কৈ থাকিব দিয়া, সহ্য কৰি যাই থাকিম, সময় আহিব উত্তৰ দিম। আৰু এতিয়া সেই সময় আহিছে কাৰণে আপোনাক প্ৰত্যুত্তৰ দি আছোঁ। সমাজখনত আপোনাৰ মুখ্যমন্ত্ৰী পতা গৈছে আপোনাৰ কৰ্মৰ কাৰণে। আপুনি কিমানটা চাকৰি দিছে? আজি লাজ লগা নাই? 2,000 চাকৰিৰ কাৰণে 11 লাখ ল'ৰা ছোৱালীয়ে যেতিয়া ইণ্টাৰভিউ দিবলগীয়া হৈছে এডিআৰিত, লাজ লগা নাই? আজি নিবনুৱা প্ৰব্লেম আমাৰ অসমত কিমান? নিবনুৱা আমাৰ কিমান আছে যে আজি 2,000 চাকৰিৰ কাৰণে 11 লাখ ল'ৰা ছোৱালীয়ে যেতিয়া আবেদন কৰিছে, তাতকৈ আৰু দুৰ্ভাগ্যৰ কাৰণে কিবা আছেনে? কেতিয়াবা সেইটো কাৰণে কাম কৰিছে নে? নিবনুৱা কেনেকৈ অসমৰ পৰা দূৰ কৰোঁ, তাৰ কাৰণে কেনেকৈ আমাৰ ল'ৰা ছোৱালীখিনি চাকৰিৰ কাৰণে ব্যৱস্থা কৰোঁ, ভাল উদ্যোগ আমি কেনেকৈ আনো, সেইবিলাকৰ কাৰণে আপোনাৰ মুখ্যমন্ত্ৰী পতা গৈছে।